নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইতিমধ্যে ভিডিঅ'ৰ থাম্বনেল দেখি গম পাইছা যে এই ভিডিঅ'টো তোমালোকৰ কাৰণে কিমান ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে এই ভিডিঅ'টোত আমি আগন্তুক দশম শ্ৰেণীৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামিনেশ্যনৰ অসমীয়া আৰ্হি প্ৰশ্ন কাকতখন আলোচনা কৰিবলৈ ওলাইছো এই প্ৰশ্ন কাকতখনত যেনে ধৰণৰ প্ৰশ্ন সন্নিবিষ্ট কৰা হৈছে এনে ধৰণৰ প্ৰশ্নই প্ৰত্যেক বছৰৰ ইউনিট টেষ্টবোৰত আহি থকা দেখিবলৈ পোৱা যায় তেন্তে দেৰি নকৰি ব'লাচোন ভিডিঅ'টোৰ বাকী অংশলৈ আগবাঢ়ো 1 নম্বৰ প্ৰশ্নটো চাওঁ ক অংশৰ তলত উল্লেখ কৰা যিকোনো এটা কবিতাৰ মূল ভাৱ লিখা যেহেতু তোমালোকৰ একাডেমিক ক্যালেন্ডাৰত ক অংশৰ দুটাই কবিতা আছে এখানে দুইটা কবিতাৰ পৰাই চাবা বৰগীত আৰু জিকিৰৰ দুইটা মূল ভাৱ চাই আহিবা 2 নম্বৰ অতি চমু উত্তৰ লিখা কত সুধিছে তোমাৰ পাঠত সন্নিবিষ্ট বৰগীতটো কি ৰাগত বন্ধা আছে এটো সকলোৱে জানা বসন্ত ৰাগত বন্ধা আছে খ নম্বৰে হৈছে আজান ফকীৰৰ আসল নাম কি আজান ফকীৰৰ আসল নাম কি আছিল আজান ফকীৰৰ আসল নাম হৈছে হযৰত শাহ মিলন মুহপাহ মানে কি মুহপাহ মানে হৈছে মায়াৰ বন্ধন ঘ নম্বৰ কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে যে অসমীয়া যিবোৰ স্তুতিমূলক গীত আছে সেই স্তুতিমূলক গীতবোৰৰ সৈতে জিকিৰ গীতসমূহৰ সুৰৰ সাদৃশ্য আছে 3 নম্বৰতে বৰগীতৰ তিনিটা লক্ষণ লিখিব দিছে এটো নিশ্চয় জানা তোমালোকে প্ৰথম চেপ্টাৰ পঢ়িছা আৰু যিসকলে পাহৰি গৈছে তেওঁলোকে মনত পেলাই লবা 4 নম্বৰ হৈছে মক্কাৰ দুৱাৰত সাহাব জীৱই মাৰে তালি যেনে খালে খলৰ লগত দৰিকাৰ টোপালি এটো জিকিৰ পাঠটোৰ পৰা কাটিছে কবিতা ভাষাৰ অন্তৰ্নিহিত তাৎপৰ্য বিশ্লেষণ কৰি দিবা 3 নম্বৰ আহিব 5 নম্বৰ গদ্যৰ পৰা কথা হৈছে অতি চমু উত্তৰ লিখা ক নম্বৰ সুধিছে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো হৈছে এলাহ খ নম্বৰ কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি ক'ব পাৰি এই উত্তৰটো হৈছে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি কোৱা হয় ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা ফ্ৰম ভলগা টু গংগা ৰাহুল সংকিতায়নৰ ৰচনা ঘ নম্বৰ প্ৰশ্ন টমাছ আলভা এডিসনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল এডিসনে ইলেক্ট্ৰিক বাল্ব প্ৰস্তুত কৰাত বাৰে বাৰে বিফল হৈ কৈছিল যে মই বিফল হোৱা নাই মাত্ৰ মই বুজি পালো যে ই 10000 ধৰণে কাম নকৰে 6 নম্বৰ প্ৰশ্ন অজন্তা ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি অজন্তা ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা হৈছে সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন সফল উদ্যোগী হ'বলৈ কিয় কঠিন এটো উদ্যোগী হও পাঠৰ পৰা আহিছে তোমালোকে ভালকৈ চাই লবা প্ৰিয় ছাত্ৰ ছাত্ৰীসকল অন্য বিষয়ে এনে ধৰণৰ ইম্পৰ্টেন্ট ভিডিঅ'বোৰ পাই থাকিবলৈ তোমালোকে চেনেলটো আজি সাবস্ক্ৰাইব কৰি থৈ দিবা আৰু এই ভিডিঅ'টোত এটা লাইক কৰি আমাক উৎসাহিত কৰিবা বুলি আশা ৰাখিলো তেন্তে বলা আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ো প্ৰশ্ন নম্বৰ 8 ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয় বস্তু এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ বুজাই লিখা নাইবা এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয় কথাষাৰ বুজাই লিখা এই দুটাই মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় এইটো ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয় বস্তু এটো প্ৰায় পৰীক্ষাত আহি থাকে তোমালোকে এটো চাই যাবা আৰু উদ্যোগী হৈ আহাৰ পৰা এটো চাই যাবা নিশ্চয় আহিব পাৰে দুইটাৰ ভিতৰত যিকোনো এটাটো আহিবই নেক্সট প্ৰশ্ন তলৰ যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ লিখা এখিনি ব্যাকৰণৰ প্ৰশ্ন বিপৰীত শব্দ লিখা সপোন দিঠক সুবিধা অসুবিধা কৰ্মহীন কৰ্মৰত নেক্সট আছে সমাৰ্থক শব্দ লিখা যিকোনো দুটা দৰিয়া সপোন এলেহুৱা এখিনি চাই লবা পত্ৰই ভাঙিব দিছে অসমীয়া অসমযোগীয়া গাঁৱলীয়া গাঁওযোগলীয়া এনে ধৰণে লিখিবা বিয়াহ বাক্য সহ সমাসৰ নাম লিখা দিছে যিকোনো দুটা দুৰ্ভিক্ষ হৰিহৰ পিতাম্বৰ হৰিহৰটো তোমাৰ দ্বন্দ্ব সমাসত পৰে হৰি আৰু হৰ বিয়াহ বাক্য পিতাম্বৰ পিতবৰণৰ অম্বৰ পৰিধান কৰে যিয়ে পিতাম্বৰ বহুবীৰ সমায় এনে ধৰণৰ তোমালোকে চাই যাবা অংগ নম্বৰত কৈছে তলৰ উপসৰ্গ কেইটাৰে একোটাকৈ শব্দ সাজা যিকোনো দুটা শব্দ সাজিব দিছে অধি অধি ব্যৱহাৰ কৰি অধিকাৰ বা পৰা ব্যৱহাৰ কৰি পৰাজয় প্ৰতি ব্যৱহাৰ কৰি প্ৰতিকাৰ প্ৰতিশোধ এনে ধৰণৰ 10 আৰু 11 নম্বৰ আহিছে বৈচিত্ৰময় অসম নামৰ দুটপাতখনৰ পৰা ইয়াত লিখিছে তাকে তোমাৰ দুটপাত বৈচিত্ৰময় অসমত সন্নিবিষ্ট তিৱা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণৰ বিষয়ে চমুকৈ লিখা এটো 3 নম্বৰ আহিব আৰু 11 নম্বৰত আছে তোমাৰ দুটপাত বৈচিত্ৰময় অসমত সন্নিবিষ্ট দেউৰী জনগোষ্ঠীৰ এজন বিশিষ্ট ব্যক্তিৰ বিষয়ে চমুকৈ লিখা ইউনিট টেষ্টত দুটপাতৰ পৰা তোমালোকৰ 5 নম্বৰে আহিব ইয়াৰ পিছত আছে খ অংশ অতি চমু উত্তৰ লিখা অসমীয়া সাহিত্যত অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হয় এটো আমি সকলোৱে জানো অম্বিকাগিৰি ৰায়চৌধুৰীক অসমীয়া সাহিত্যত অসম কেশৰী আখ্যা দিয়া হয় খ কবিয়ে চাই থাকোতে থাকোতে মুখ কিহেৰে ভৰি পৰিল বুলিছে কবিয়ে চাই থাকোতে থাকোতে মুখ কাজল ছাইৰে ভৰি পৰিল বুলি কৈছে নেক্সট কোৱেশ্চন প্ৰথম অসমীয়া সনেট কবিতাটোৰ নাম কি প্ৰথম অসমীয়া সনেট কবিতাটোৰ নাম হৈছে প্ৰিয়তমাৰ চিঠি আৰু এই কবিতাটোৰ ৰচনা কৰিছিল
হেমচন্দ্ৰ গোস্বামীয়ে। নেক্সট প্ৰশ্ন, নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম কি আছিল? নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম আছিল ৰত্নদধি। 13 নম্বৰ প্ৰশ্ন, উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিছিল? এইটো আহিছে তোমাৰ প্ৰাচীন ভাৰতীয় শিক্ষা নামৰ পাঠটোৰ পৰা। 1202 খ্ৰীষ্টাব্দত মুছলমানসকলে উদান্তপুৰী বিশ্ববিদ্যালয়ৰ এটা বিখ্যাত পুথিভঁৰাল ধ্বংস কৰিছিল। 14 নম্বৰ প্ৰশ্ন, ধৈৰ্য আৰু ধৰ্ভাই কবিতাটোৰ মাজেৰে কবি অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা। এইটো অলপ দীঘল প্ৰশ্ন, কৈ নিদিওঁ, তোমালোকৰ বহীত নিশ্চয় আছে, চাই লৈ মুখস্থ কৰি লিখি দিবা। 15 নম্বৰ প্ৰশ্ন, তক্ষশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে চমুকৈ লিখা। এইটো আহিছে প্ৰাচীন ভাৰতীয় শিক্ষাৰ পৰা। গোটেইখন বিশ্ববিদ্যালয়ৰ ভিতৰত তক্ষশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে তোমালোকে চাই যাবা, বা আন বিশ্ববিদ্যালয় কেইখনৰ বিষয়েও চাই যাবা, কোনখন আহে ঠিকনা নাই, কিন্তু তক্ষশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে প্ৰায় আহি থাকে। 16 নম্বৰ প্ৰশ্ন, তলৰ যিকোনো দুটা শব্দৰ সন্ধি ভাঙা। শিক্ষাগাৰ, শিক্ষাযোগ আগাৰ, বিদ্যালয়, বিদ্যাযোগ আলয়, নয়ন, নে যোগ অন, এনেধৰণে সন্ধি ভাঙি দিবা তোমালোকে। 17 নম্বৰ, তলৰ যিকোনো দুটা শব্দত কি কাৰণে মূৰ্ধন্য ন হৈছে লিখা। দুটাত 1 নম্বৰ আহিছে ঋণ আৰু কৃপণ শব্দটোত এইটো কাৰণে হৈছে যে একেটা পদতে থকা ঋৰ মূৰ্ধন্য হোৱাৰ পাছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়, আৰু সোণ শব্দটোত স্বাভাৱিকতে মূৰ্ধন্য ন হৈছে। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এইখনেই আছিল তোমালোকৰ 50 নম্বৰীয়া প্ৰশ্ন। আৰু ইয়াত যদি তোমালোকৰ কিবা খোকোজা লাগি আছে বা কিবা আজিলৈও বুজি পোৱা নাই কিবা প্ৰশ্ন, তোমালোকে মোক কমেন্ট কৰি জনাব পাৰিবা। তোমালোকক সহায় কৰিবলৈ মই 24 ঘণ্টাই আছো। সেইকাৰণে সহায় সহযোগিতা তথা প্ৰশ্ন উত্তৰৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিলে ভৱিষ্যতে তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহ'ব। তেন্তে আজিলৈ এৰিছো। অন্য বিষয়ৰ এখন প্ৰশ্ন কাকত লৈ অনাৰ আশাৰে ধন্যবাদ।